হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। আজি আমি এই মিল্ক কেকটো বনাবলৈ লৈছোঁ। প্ৰথমতে এয়া আমি ল'লোঁ 1 লিটাৰ গৰু গাখীৰ। গাখীৰখিনি অলপ গৰম হ'বলৈ দিম। গাখীৰখিনি ফাটিবৰ কাৰণে ইয়াত আমি দিলোঁ অলপমান লেমন জুচ। গাখীৰখিনি অলপ অলপকৈ ফাটিব ধৰিছে। 10-15 মিনিটমান এনেদৰে ৰখাৰ পাছত চানা আৰু পানীখিনি ছেপাৰেট হৈ গৈছে। এতিয়া আমি এখন চফা কাপোৰত এনেদৰে পানীখিনি চেকি ল'ম। এতিয়া আপোনালোকে এক্সেছ ৱাটাৰখিনি আপোনালোকে এনেদৰেও ড্ৰেইন কৰিব পাৰে। এতিয়া আমি চানাখিনি কাপোৰৰ পৰা উলিয়াই লৈ হাতেৰে অলপ ইয়াক মোহাৰি ল'ম। এনেদৰে অলপ সময় মোহাৰি ল'ব। দেন আমি ইয়াত দিলোঁ পাউডাৰ্ড চুগাৰ, অলপ ইলাচি পাউডাৰ। নেক্সট আমি ইয়াত দিম 1 কাপ চুজি। চুজি দিয়াৰ পাছত ঠিক একেদৰে আপোনালোকে ইয়াক অলপ মোহাৰি ল'ব। আমাৰ কেকৰ কাৰণে বেটাৰ ৰেডি হৈ গ'ল। এতিয়া মই বল এটাত ইকুৱেলি ঘি লগাই লৈছোঁ। বলটোত এতিয়া মই আমাৰ মিক্সাৰখিনি দি দিম। কুকাৰত মই ষ্টেণ্ডডাল পাতি পেলাই ইয়াত বলটো দি দিলোঁ। লগতে ঢাকনখন লগাইছোঁ, কিন্তু হুইচেল আৰু ইয়াৰ যোনটো ৰাবাৰ থাকে সেইটো মই কুকাৰত আপোনালোকে ল' ফ্লেমত 1 আৱাৰ মান ৰখাৰ পাছত কেকটো ৰেডি হৈ যাব। ছফ্ট এণ্ড স্পঞ্জি মিল্ক কেক।